আমি আজি শ্ৰীময়ী অসমীয়া মহিলা মণ্ডলৰ সদস্যসকল মোৰ লগত ইয়াৰ সকলো আছে। আমি নবী মুম্বাইৰ সংগঠন আচলতে এইটো যথেষ্ট পুৰণা। আমি আজি বেছিভাগ অৱশ্যে এই কৰোণাৰ কাৰণে লগ হ'ব পৰা নাই, গতিকে নবী মুম্বাই খাৰঘৰত যিখিনি আমি সদস্য আছোঁ, আমি লগ হৈছোঁ ইয়াতে এটা বিশেষ কাৰণত। আমি আচলতে প্ৰাগ নিউজে এটা পাব্লিচাইজ কৰিছে এটা বিশেষ নিউজ এটা। আমাৰ অসমৰ যোৰহাটৰ বিশিষ্ট নাট্যকৰ্মী শ্ৰীমতী শৰ্মিষ্ঠা শৰ্মা বৰুৱাৰ খুব এটা ছিৰিয়াছ বেমাৰ এটাত আক্ৰান্ত হৈ আছে। তেওঁ লিভাৰ চিৰচিছত আৰু হায়দৰাবাদৰ এখন ডাঙৰ প্ৰতিষ্ঠানত তেওঁৰ চিকিৎসা চলি আছে আৰু যথেষ্ট ব্যয়বহুল গোটেই চিকিৎসা হেৰিটো। যদিও তেওঁ খুব ভাল পৰিয়ালৰ এগৰাকী মহিলা আৰু তেওঁৰ ভায়েক ৰাজা জুবিন গাৰ্গৰ লগতো সংগত কৰে, কিন্তু 40-45 লাখ টকাৰ যেতিয়া এটা ডাঙৰ ৰকম এটা দৰকাৰ পৰিছে এতিয়া চিকিৎসাৰ বাবে, গতিকে আমি সকলো আগবাঢ়ি অহাটো উচিত বুলি ভাবিলোঁ। আৰু আমাক প্ৰাগ নিউজৰ ফালৰ পৰা অকণমান ৰিকুৱেষ্টো কৰিলে যে আপোনালোকে পাৰিলে অকণমান সহায় কৰক। আৰু আমি আমাৰ ফালৰ পৰা সকলোকে ক'ম যোনে ভিডিঅ'টো চায়, যাতে সকলো প্ৰবাসী ভাৰত বা ভাৰতৰ বাহিৰত থকা অসমত থকা সকলো লোকে যেন আগবাঢ়ি আহি যোনে যেনেকৈ পাৰে অকণমান সহায় কৰিলে হয়তো তেওঁলোকৰ বহুতখিনি সহায় হ'ব। অলপকৈ ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয়, গতিকে আমি আশা কৰোঁ সকলোৱে আগবাঢ়ি আহিব, যোনে যেনেকৈ পাৰে তেনেকৈ অকণমান সহায়ৰ হাত আগবঢ়াব আৰু শৰ্মিষ্ঠা শৰ্মা বৰুৱা অতি সোনকালে আৰোগ্য হৈ আকৌ নাট জগতত আমাৰ মাজলৈ ঘূৰি আহি নাট জগতত আকৌ তেওঁ নিজৰ কৰ্ম আৰম্ভ কৰিব পাৰিব। প্ৰতিভা তেওঁৰ পথলৈ নাযায়, গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ অকল কেতিয়াবা এইবিলাকেদিও নহয়গৈ, প্ৰাৰ্থনাৰো খুব দৰকাৰ। গতিকে অনুৰোধ জনালোঁ আপোনালোকে যেন সহায় কৰাৰ লগতে তেওঁৰ বাবে প্ৰাৰ্থনাও জনায় যাতে সোনকালে আৰোগ্য হৈ তেওঁৰ পৰিয়ালৰ মাজলৈ আৰু মঞ্চলৈ ঘূৰি আহে।